চিপাঝাৰত বিনন্দ কৰোণা কন্দৰ্প কোনে পাব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ২৬ বিধানসভা নিৰ্বাচন সমাগত সমষ্টি তৎপৰতা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ চিপাঝাৰতো একেই পৰিৱেশ বিদ্যমান সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ আধা ডজন ভাবী প্ৰাৰ্থীৰ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে ইয়াৰ বিপৰীতে কিন্তু চিপাঝাৰ কংগ্ৰেছত বিশেষ এটা তৎপৰতা প্ৰদৰ্শন কৰা ভোটাৰ ৰাইজৰ চকুত পৰিলক্ষিত হোৱা নাই সমষ্টিটোত প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া সমাজকৰ্মী কৰোণা মেধি আৰু কন্দৰ্প কলিতাই দলে বিচাৰিলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কিন্তু ভাবী প্ৰাৰ্থীসকল কিমান শক্তিশালী সেইটোহে আচল কথা চিপাঝাৰ কংগ্ৰেছত এতিয়াও সাংগঠনিকভাৱে দুৰ্বল অৱস্থাতে আছে নেতাসকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে দল আৰু নিজকে শক্তিশালী কৰাৰ প্ৰয়োজন আছিল যদিও তাকে নকৰি টিকটতহে মূৰ মাৰিছে সমষ্টিটোত বিনন্দ কুমাৰ শইকীয়াৰ পূৰ্বৰ স্থিতি এতিয়া নাই শইকীয়াৰ লগত থকা পুৰণি কেইগৰাকী মানকো লগত দেখা পোৱাৰ বিপৰীতে নতুন চামক আকৰ্ষণ কৰিব পৰা নাই কৰোণা মেধিক ভিতৰুৱা ঠাই ভোটাৰে ভালদৰে চিনিয়ে নাপায় কন্দৰ্প কলিতা দলটোত থাকিও চিপাঝাৰত সাংগঠনিক ক্ষেত্ৰত কংগ্ৰেছৰ একো এটা কৰিব নোৱাৰিলে বুলি চৰ্চা হৈছে এনে ক্ষেত্ৰত শক্তিশালী বিজেপি প্ৰাৰ্থীৰ লগত বিৰোধী দলৰ প্ৰাৰ্থীয়ে চিপাঝাৰত কি ৰণকৌশল আগত লৈ নিৰ্বাচনী যুঁজ দিয়ে ই এতিয়া সকলোৰে বাবে লক্ষণীয় হৈ পৰিছে নিউজ ডেস্ক এএন লাইভ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996